ওয়েলকাম টু দি মাই পেজ আপডেট বাই পাপু। তো আপোনালোকে এইকেইদিন ছ'চিয়েল মিডিয়াত প্ৰায় দেখি আছে ঘিবলি ষ্টুডিঅ' বা ঘিবলি এনিমেশ্যন, মানে ফটো এখন যেনেকৈ এনিমেশ্যন বনাব পাৰি আপোনালোকে গম পাইছে, বহুত পপুলাৰ হৈ আছে। তো সেইটো কেনেকৈ আপোনালোকে বনাব পাৰে তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। মানে বহুতে জানে বহুতে নাজানে, মই জনা নাছিলোঁ, লাষ্টত মই ইউটিউবত চালোঁ। তো আপোনালোকক মই দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে ঘিবলি এনিমেশ্যন বা ঘিবলি ষ্টুডিঅ'ৰ ফটো এখন বনাব পাৰে আৰু ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিংটো ফ'ল' কৰিব পাৰে। চাওক, প্ৰথমে আপোনাৰ মোবাইলটোৰ ক্ৰমত যাব, ক্ৰমত গৈ চাৰ্চ কৰিব ChatGPT বা এপছটো ডাউনলোড কৰিব পাৰে। তাৰপিছত ChatGPT অন কৰি প্লাছ চিনডাল যে আছে তলত, তাতে গৈ ফটো এখন যিকোনো আপোনাৰ ভাল ফেভৰেট ফটোখন চিলেক্ট কৰিব। চিলেক্ট কৰি তলত লিখিব লাগিব কনভাৰ্ট দিছ ইমেজ ইনটু ফ্লেমিং ষ্টুডিঅ' ঘিবলি এনিমেশ্যন, তাৰপিছত চাৰ্চ কৰি দিব। তাৰপিছত আপুনি মিনিমাম 3 পৰা 5 মিনিট ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত ফাইনেলি আপোনালোকে পাই যাব ঘিবলি ষ্টুডিঅ' বা ঘিবলি এনিমেশ্যনৰ ফটোখন। চাওক মোৰ ফটোখন কেনেকুৱা পাইছে, মোৰ ফটোখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। তো ভিডিঅ'টো ভাল পাইছে যদি ফ'ল', লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।